সহযোগ কৰিছে ৰজনীগন্ধা পান মছলা, ইণ্ডিগো ফ্লোৰ কোট পেইণ্ট। এখিলা কাগজৰ বুকুৰ কবিতা সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ। তুমি কৃপালৰ বিয়াৰ কথা সঁচাকে ভাবিছা? দাদাৰ বিয়াৰ কথা তুমি মোক কোৱা নাছিলা কিয়? অনি, তই বাহিৰৰ গালে বাতিটো দলিয়াই দিছ? নাই মা, অনিয়ে মোলে কিয় বাতি দলিয়াব? বাতিটো তাৰ হাতত লাগিহে মোৰ গাত পৰিছে। সঁচানে? মা, অনিয়েনো বাৰু মোৰ গালৈ অনি, তই? মই তেনেকুৱা কৰা নাই বুলি তাই তোমাক কোৱা নাই? মই সেইটো কথা সোধা নাই। তোৰ কি হৈছে মই সেইটোহে জানিব খুজিছো। মোৰ এতিয়া বহুত খং উঠি আছে মা, মোক যা তা প্ৰশ্ন নকৰিবা। কিন্তু কিয় খং উঠিছে? কাৰ ওপৰত খং উঠিছে? কাৰ ওপৰত খং উঠিছে নকওঁ কিয়? বাৰ ওপৰত। দেৱীৰ ওপৰত? কিন্তু কিয়? কি কৰিলে তাই? তাইক সোধা মা, মই বিয়া পাতাৰ কাৰণে তাই কি ভাল পোৱা নাই নেকি? তই এইবোৰ কি কথা কৈছ অনি? তহঁতৰ কাৰণে তাই ৰাইজৰ ওচৰত আঁঠু লৈছে। সৰু ৰুমটো তহঁতৰ অসুবিধা হৈছে নেকি এনিশাৰ কাৰণে গহনা যোগাৰ কৰা, এই সকলোবোৰ দেখোন তাইয়ে কৰি ফুৰিছে। যিবোৰ কথা আচলতে ভাবিব লাগিছিল তই বা মই, তাৰপিছতো তই কেনেকৈ ভাবিব পাৰিলি যে তই বিয়া কৰাৰ কাৰণে তাই বেয়া পাইছে বুলি? ইয়াত কাৰণ নথকাকৈ মই কথাবোৰ এনেই কোৱা নাই। কি কাৰণ আছে ক? তাই আমাৰ কাৰণে যিবোৰ কৰি আছে বুলি কৈছা সেইবোৰ চব দেখুওৱা কথা। মনে মনে যি কৰি আছে সেইটোহে আচল কথা। তাই মনে মনে কি কৰি আছে সেইটো ক। তাই এনিশাৰ মাকৰ কথা কৈ আমাক ভয় খুৱাব চেষ্টা কৰি আছে মা, যাতে ভয় খাই মই এনিশাক এৰি দিওঁ। তই এইবোৰ কি কথা কৈছ অনি? তোৰ বায়েৰে তহঁত দুটাক এৰুৱাবলৈ চেষ্টা কৰিব? কোনে কৈছে তোক এইবোৰ কথা? প্ৰহ্লাদ খুৰাই। প্ৰহ্লাদে? কি কৈছে প্ৰহ্লাদে তোক? এনিশাৰ মাকে মোৰ বোলে কিবা বিপদ কৰিব, আৰু এইটো কথা কৈছে এনিশাৰ মাকৰ অফিচত কাম কৰা সেই ল'ৰাটোৱে ৰাজীৱে। যদি কথাটো সঁচাই হয় তেনেহ'লে ৰাজীৱে এইটো কথা মোক ক'ব। বা কিয় ক'ব? এইবিলাক কথাটো তাই মোক কোৱা নাই। কেনেকৈ ক'ব? সঁচা কথা ক'লেহে ক'ব। মই বিয়া পাতাৰ কাৰণে তাই সুখী নহয় বুলি ডাইৰেক্ট কৈ দিলে হ'ল। এইবোৰ কিহৰ পলিটিক্স? কৈ দিবা তাইক, তাই যিয়ে বুদ্ধি নকৰক এনিশা আৰু মোক কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰে। ভালদৰে বুজালে নুবুজে, খং কৰিলে গুৰুত্ব নিদিয়ে। এতিয়া মোৰ হাতত মাত্ৰ এটাই উপায় আছে। যদি তাক এই পৃথিৱীৰ পৰা একেবাৰে শেষ কৰি দিয়া যায়, কি কৰিব? তেতিয়াতো তাই এইখন ঘৰলৈকে আহিব লাগিব নহয়? মইতো মেণ্টেলি পুৰা প্ৰিপেয়াৰ্ড হৈছো। তুমি তোমাৰ দায়িত্ব পালন কৰিবলৈ সাজু হোৱা। তুমি এনিশাক ফোন কৰিছা নহয়? মোক সকলো সঁচা কথা কবি, এটা কথাও নুলুকুৱাবি। মই তোমাৰ পৰা একো কথা লুকুওৱা নাই মা, সঁচা কথা কৈছো। সিহঁতে মোক কিয় বেয়া পাইছে মই সেইটোৱে ধৰিব পৰা নাই। যদি সেইটোৱে হয় অনিৰ এতিয়া কি হ'ব? কথাটো সি বিশ্বাস কৰা হ'লেও বেলেগ কথা আছিল। সেইটোৱে মই ভাবি আছো। সিহঁতে মোক ভুল বুজাতকৈ এই কথাবোৰ অবিশ্বাস কৰাৰ কাৰণেহে মোৰ বেছি চিন্তা হৈছে মা। তইও এটা ভুল কাম কৰিছ। ভুল? কি ভুল কৰিলো মা?
তই কথাবোৰ প্ৰহ্লাদক কোৱাতকৈ মোক কোৱা হ'লে ভাল আছিল। মই সিহঁতক ভালদৰে বুজাই দিব পাৰিলোহেঁতেন আৰু তেতিয়া তোকো সিহঁতে সন্দেহ নকৰিলেহেঁতেন। তুমি চিন্তা কৰি থাকিবা কাৰণেহে মই তোমাক কথাবোৰ নকলো মা। আৰু প্ৰহ্লাদ খুৰাই যে অনেক কথাবোৰ কৈ দিব মই ভবাই নাছিলো। ভাবিছিলো সি ঘৰলৈ অহাৰ পাছত মই ভালদৰে কথাবোৰ আলোচনা কৰিম। সেইকাৰণে মই তোক সদায় কওঁ যে আনৰ কাৰণে চিন্তা কৰিবলৈ এৰ, নিজে বিপদত পৰিবি। মইনো কি লোকৰ কাৰণে চিন্তা কৰিলো? মই চিন্তাত পৰিম বুলি ভাবি মোক কথাটো নকলি। যদি তাৰ মতে কথাটো সঁচা হ'লহেঁতেন তেতিয়া জানো তই মোক নোকোৱাকৈ থাকিব পাৰিলিহেঁতেন? মোকেই যেতিয়া কথাটো কোৱা নাই, এইবিলাক চব তোৰেই বুদ্ধি। এনিশাক তই তাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছ বুলি ভাবিছে সি। বা এনেকুৱা কাম কৰা মানুহ বুলি মই ভবাই নাছিলো। তুমিতো কৈছিলা বা বহুত সহজ সৰল ছোৱালী বুলি। জন্মৰ পৰা যি দেখি আহিছিলো সেইটোহে কৈছিলো মই। তেন্তে হঠাৎ এই পৰিৱৰ্তন কিয়? তেওঁ চাগে হতাহত ভুগি আছে। কিহৰ হতাশা? বিয়া নোহোৱাৰ কাৰণে? হ'বও পাৰে। তেওঁতো নিজেই বিয়া হ'বলৈ মন নকৰে বুলি কৈছিলা দেখোন। সেইটো কোৱা কথাহে হয়। মানে বিয়া হ'বলৈ মন গৈ উপায় নাই যেতিয়া তাই তেনেকৈ কৈছিলে আৰু আমিও বিশ্বাস কৰিছিলো। কিন্তু তাই থকাৰ অৱস্থাত যেতিয়া মই বিয়া পাতিলো লগে লগে প্ৰমাণ পাই গ'লো। তেনেহ'লে এতিয়া কি কৰিবা? মইতো সদায় এইবোৰত লাগি থাকিব নোৱাৰো। ঠিক হৈ যাব ৰ'বা, এনেও বেছিদিন এইবোৰ নাথাকে। আৰু তাই যেতিয়া গম পাব আমি সকলো কথা গম পাইছোঁ বুলি, তেতিয়া সকলো ঠিক হৈ যাব। মই ইতিমধ্যে মাৰ লগত কথা পাতিছোঁ। মই নিশ্চয় বাৰ লগত কথা পাতিব আৰু তাৰপিছত তাই নিজে লাইনত আহি যাব। বুজি যদি পাই ভালেই কথা, নহ'লে কিন্তু আমাৰ সঁচাকৈ বহুত অসুবিধা হ'ব। সি যি ভাবে ভাবক দিয়া। সি ভাবিলে বুলি মিছা কথা এটা সঁচা হৈ যাব নেকি? এতিয়া আমি এই বিপদটোৰ পৰা কেনেকৈ উদ্ধাৰ পাব পাৰোঁ সেইটোহে চিন্তা কৰিব লাগিব। মই জানিছিলোৱে এইখন বিয়া নহয়, বৰ বিহ পাতিছে সি। তেনেকৈ কিয় কৈছা মা? যি দেখিছোঁ যি বুজিছোঁ সেইকাৰণে ক'বলৈ বাধ্য হৈছোঁ। বিয়াখনত সন্মতি নিদিওঁতে সি কমখন উৎপাত কৰিলেনে? আৰু বিয়াখন হৈয়েই এয়া বায়েকক ভুল বুজিবলৈ আৰম্ভ কৰিলে। আৰুতো সময় আহিবলৈ বাকী আছে। পিছৰ সময়বোৰত কি হ'ব পাৰে মোৰ আৰু বুজিবলৈ বাকী নাই। তুমি চাগে মোৰ কথা ভাবি তেনেকৈ কৈছা। তেন্তে মই তোমাক স্পষ্টকৈ এটা কথা কওঁ, যদি সঁচাকৈ সিহঁতৰ মুখ লৈ অশান্তি হৈছে তেন্তে মই বেলেগ এটা ৰুম লৈ থাকিম। চুপ! মই তোমাক অসুবিধা ৰাখিব পাৰোঁ নেকি? কিনো কৰিবা তুমি? তেওঁকতো আৰু ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰো, বা আমিওতো ঘৰখন এৰি থাকিব নোৱাৰো। কোনো কলৈকে যোৱাৰ কোনো দৰকাৰ নাই আৰু এইবোৰ ভবাৰো কোনো দৰকাৰ নাই। তাৰ আগতে মই সকলো ঠিক কৰি দিম। নহ'লে কিবা এটা কৰি বাৰ বিয়াখন হৈ যোৱাৰ ব্যৱস্থা এটা কৰিব নোৱাৰানে? কি বিয়া? অঁ, বিয়াখন হৈ গ'লেতো প্ৰব্লেমবোৰ ছল্ভ হৈ যাব। কিন্তু কাৰ লগত দিবা সেইটোহে ডাঙৰ কথা। তাকেই মই কিন্তু চিয়ৰ অনি, বাৰ যদি কেনেবাকৈ বিয়া নহয় তেনেহ'লে এইবোৰ প্ৰব্লেম কেতিয়াও ছল্ভ নহয়। আৰু এটা কথা, বায়ে যে ৰুমটো চেঞ্জ কৰিম বুলি কৈছিল, কৰিবানে? চাওঁচোন। এই কথাষাৰ এতিয়ালৈকে তই দুবাৰ কলি আৰু এবাৰো যাতে তোৰ মুখত মই এষাৰ কথা নুশুনো। প্ৰয়োজন হ'লে সিহঁত ওলাই যাব এইখন ঘৰৰ পৰা। তই মই এইখন ঘৰৰ পৰা কিয় ওলাই যাম? কিয় ওলাই যাম? তেজ মঙহৰ সম্পৰ্কক ভুল বুজা মানুহৰ এইখন ঘৰত স্থান নাই। সিহে এই কথাটো জনাটো উচিত। মা, তুমি এনেকৈ খং নকৰিবাচোন। তুমি এনেকৈ খং কৰিলে মোৰ বৰ ভয় লাগে। অনি, তোক আজি মই কেইটামান কথা কওঁ বুলি ভাবিছো। দেৱী আপোনালোকৰ ঘৰলৈ আহি তাই কেতিয়াও সুখী হ'ব নোৱাৰে। অনিক তেখেতে মাৰ্ডাৰ কৰিব বুলি মই কেতিয়া ক'লো? আপোনাৰ কথাবোৰ শুনিতো তেনেকুৱাই লাগিছে। তোক আজি মই কেইটামান কথা কওঁ বুলি ভাবিছো। তই মোক কিহৰ কাৰণে ভুল বুজিবলৈ লৈছ মই নাজানো। তাৰ কাৰণে মই তোক বেয়াও পোৱা নাই। কেতিয়াবা মানুহৰ এনেকুৱা হয়েই, তোৰ মনটো খেলি মেলি হৈ আছে। কাৰোবাৰ ওপৰত ভুল বুজাটো বা খং উঠাটো স্বাভাৱিক কথা। হ'লেও এই ভুলটো বেছি হৈ যায় বুলি বা মোক ভুল বুজি থাকোঁতে তোৰ কিবা অপকাৰ হয় বুলিহে তোক কথাখিনি বুজাবলৈ আহিছোঁ। মই ইমান অবুজন নহয় বা, মই চব বুজি পাওঁ। তই কিয় খং কৰিছ অনি? ক'ৰবাত কিবা এটা হৈছে।
কিহৰ কাৰণে কি হৈছে কথাবোৰ আমি আলোচনা কৰিব লাগিব। খং উঠি থাকিলে সমস্যাৰ সমাধান নহয় নহয়। সমস্যা মই কৰিছোঁ নেকি? ধৰি ল'লো ময়ে কৰিছো বুলি, কিন্তু কিহৰ কাৰণে কি হৈছে আমি জানো আলোচনা কৰিব নোৱাৰো অনি? একো আলোচনা কৰিবলৈ নাই। তই নিজে কথাবোৰ বুজি গ'লে সকলো ঠিক হৈ যাব। মই নুবুজাকৈ থকা নাই নহয়। বুজি পাইছো কাৰণে তহঁতক আঁকোৱালি লৈছো। যদি বুজি পাইছ তেনেহ'লে এইবোৰ কি? কিয় এনিশা মোৰ পৰা আঁতৰাব খুজিছ? অনি, এনিশাক মই তোৰ পৰা কিয় আঁতৰাম? যদি খোজাই নাই তেনেহ'লে এইবোৰ কথা কৈ কিয় ফুৰি আছ? নাই নাই অনি, মই একেবাৰে মিছা কথা কোৱা নাই। এনিশাৰ মাকৰ অফিচৰ ল'ৰাটোৱে মোক যিটো কথা কৈছে সেইটোহে কৈছো। তই ক'লেই মই বিশ্বাস কৰিম নেকি? যদি কিবা ক'বলগীয়া আছে মোক ক'ব, তোক কিয় ক'ব? তই বিশ্বাস কৰ অনি, মই এটা শব্দও মিছাকে কোৱা নাই। কথাখিনি শুনি চিন্তা হৈছিল কাৰণেহে প্ৰহ্লাদ খুৰাৰ লগত আলোচনা কৰিছিল। মোৰ কথা এটাই, কথাবোৰ সঁচা হওক বা মিছা হওক, কিন্তু ঘৰৰ কথা আনক কোৱাটো মই বেয়া পাওঁ। অনি, প্ৰহ্লাদ খুৰাটো আমাৰ ঘৰৰ মানুহ। ঘৰৰ নিচিনা হয়, ঘৰতো নহয়। আৰু তই যিমানেই নিবিচাৰ কিয় এনিশাক তই মোৰ পৰা আঁতৰাই লৈ যাব নোৱাৰিবি। যি হৈ গ'ল সেই মানি লোৱাটো আমাৰ সকলোৰ কাৰণেই ভাল। আৰু যদি এইবোৰে হৈ থাকে তেনেহ'লে মই কথাবোৰ বেলেগকৈ চিন্তা কৰিব লাগিব। কি বেলেগ কথা? অনি, অনি, বৈও কৃপালৰ বিয়াৰ কথা কৈছে? তেনেহ'লে আৰু চিন্তাই নাই। যিটো কথালৈ আপুনি ইমান টেনশ্যন লৈ আছে এতিয়া আৰু শান্তিত লাগি যাব। বিয়াৰ কথা ক'লে নহ'ব নহয়। বিয়া কৰাবলৈতো ভাল ছোৱালীও লাগিব। অঁ, বিচাৰক, বিচাৰিলে নিশ্চয় পাব। মই কিন্তু দেৱীৰ কথাহে ভাবিছোঁ। মই তোমাক খোলাখুলিকৈ কৈ দিছোঁ। দেৱী ভাবিছে, ভালেই কৰিছে, কিন্তু এই কথাটো আপুনি এৰি দিয়েই ভাল হ'ব। কিয় ক'লা এনেকৈ? কাৰণ মই ভাবোঁ বৌ এই কথাটোত কেতিয়াও মান্তি নহ'ব। তেওঁ নিজে বিয়াৰ কথা ভাবিছে। তেনেস্থলত এইটো কথাৰ ওপৰত আপুনি জোৰ দি থাকিলে বেছি অশান্তি হ'ব বুলিহে মই ভাবিছোঁ। ভালকৈ বুজাব লাগিব। মই ভাবিছোঁ এইবাৰ যদি বুজাওঁ তেওঁ নিশ্চয় বুজি পাব। নাই দাদা, তোমাৰ মাৰ কথা জানা? তুমিও মোক অবিশ্বাস কৰিছা নেকি? জানো কাৰণেতো বিশ্বাস কৰিব পৰা নাই। মা অকণমান জেদি, সেই বোলে অনিক মাৰ্ডাৰ কৰি মোক ইয়াৰ পৰা লৈ যাব। তেনেকুৱা কথা মায়ে কেতিয়াও ভাবিব নোৱাৰে। অনিক তেখেতে মাৰ্ডাৰ কৰিব বুলি মই কেতিয়া ক'লো? আপোনাৰ কথাবোৰ শুনিতো তেনেকুৱাই লাগিছে। এতিয়ালৈকে মাক মই একো কোৱা নাই। হুলস্থুল এটা হ'ব বুলিয়ে মই একো নোকোৱাকৈ আছো। কেনেবাকৈ যদি এইবোৰ কথা গম পাবলৈ হয় তেনেহ'লে কিন্তু বহুত বেয়া কথা হ'ব। কি কৰিব? এনিশাৰ কাৰণে তাই হৈছে নেকি ছোৱালী? গতিকে এনিশাই দেৱীৰ কাৰণে যিকোনো কথাই ভাবিব পাৰে। কিন্তু তই তাইৰ সৈতে সুৰ মিলাবি কিয়? কি কৰিব? মই মিছা কথা কোৱা বুলি মোক শাস্তি দিব? কাৰোবাৰ কথা মিছাকৈ ক'লে দুখ পোৱাটো স্বাভাৱিক বা সেইটো আপুনি মানি ল'বই লাগিব। মিছা বদনাম গালে কিমান দুখ পোৱা যায় সেই কথা আৰু মোক বেলেগকৈ কোনেও বুজাই ক'ব নালাগে। কিন্তু কথা হ'ল মোৰ কথা মিছা বুলি ভাবি থাকোঁতে কাৰোবাৰ যদি কিবা ক্ষতি হয় তেনেহ'লে সেই দুখো কিন্তু কম নহ'ব। ক্ষতি হ'লে দেখা যাব। এতিয়াৰ পৰা সেইবোৰ চিন্তা কৰি কি লাভ? এনিশা, তোমালোকৰ আচলতে হৈছে কি? অনিয়েহে মোক বাৰে বাৰে সুধি আছে বোলে বাৰ আচলতে হৈছে কি। মোৰ কথা যি ভাবা ভাবি থাকা, কিন্তু এইটো সঁচা কথা যে পৰাপক্ষত মই কাৰো অপকাৰ হ'বলৈ নিদিওঁ। মোৰ কৰিবলগীয়াখিনি মই সদায় কৰি যাম। আপুনি যি ভাবে কৰক, কিন্তু আমাৰ দুটাক আৰু মেণ্টেল হেৰাছমেণ্ট দি নাথাকিব। এনেও আমি যথেষ্ট মানসিক টেনশ্যনত আছো। আৰু এটা কথা কৈ যাওঁ, কোনো ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকৰ মিছা বদনাম শুনিব নোৱাৰে।
দেউতাই ফোনটো কিয় অফ কৰি থৈছে বাৰু? ৰাখি মা, শান্তনু ক'ত? ই ওলাই গ'ল। ওলাই গ'লেই নে? মই তাৰ লগত কথা এটা আলোচনা কৰিম বুলি ভাবিছিলো। কি কথা? নিশ্চয় বিয়াৰ কথা। অঁ, সি কথাটো কি ভাবিছে মই গম পোৱাই নাই নহয়। বৰ ভাল পোৱা নাই নেকি? কিয়? তোক কিবা কৈছে নেকি? বিশেষ একো কোৱা নাই, কিন্তু ভাল পোৱা নাই যেনেই লাগিছে। দেউতাৰে বিয়াৰ কথা কওঁতে দেখোন সি বৰ আগ্ৰহ দেখুৱাইছিল। এতিয়া আকৌ কি হ'ল? তোমাৰ সেই বুজনিৰে প্ৰভাৱ পৰিছে চাগে। তেতিয়াহ'লে মই তাক আকৌ বুজাই দিব লাগিব। তেতিয়াহে সি বুজি পাব মই কিয় বিয়াখন পতাৰ কথা কৈছো। এটা কথা নহয় মা, তোমালোকে যাৰ বিয়াৰ কথা পাতি আছা সি গম পাইছেনে নাই কথাটো? তাক কোৱা হোৱাই নাই ৰ। দেউতাৰে মোক ক'বলৈ কৈছে। মই পোনে পোনে কথাটো তাক ক'বলৈ ভাল নাপায় শান্তনুৰ মুখেৰে তাৰ কাণত পেলাব খুজিছো। নাই নাই মা, এইবিলাক কথাৰ মাজত শান্তনুক আৰু নুসুমুৱাবা। তাক ব্যৱসায় চম্ভালিব দিছা, ব্যৱসায়ে চম্ভালি থাকক। ঘৰুৱা কথাৰ মাজত সোমাই তাক মিছামিছি অশান্তি নিদিবা। তাক এইবিলাক কথাৰ মাজত সোমোৱা মানে সি অশান্তি বুলি জানে। ঘৰৰ মাজত কিয় টানিব লাগে? মানুহৰ লগত বেয়া কৰোৱা বুদ্ধিবিলাক ঠিকেই জানে। তহঁত দুয়োটাকে কৈছো, তহঁতে তাইক ভুল বুজাতকৈ তাইক কি ক'বলৈ চেষ্টা কৰিছে তাক গুৰুত্ব দি শুনিবলৈ চেষ্টা কৰ। এইবিলাক মিছা কথা মা। দেৱীয়ে মিছা কথা কৈছে? মিছা কথা মানে তেওঁৰ মনৰ ধাৰণাও হ'ব পাৰে। দেৱীয়ে ধাৰণা কৰি কথা নকয় নিশা। আৰু তইতো পায়ৰক ভালদৰে জান। তাই ধাৰণা কৰি কথা কোৱা ছোৱালী, হা ক? তাই কেতিয়াবা এনেকুৱা কথা কৈছে? কৈছে কেতিয়াবা? মাত নামাত কিয়? মাত, কথা ক। এনিশাৰ কাৰণে তাই হৈছে নেকি ছোৱালী? গতিকে এনিশাই দেৱীৰ কাৰণে যিকোনো কথাই ভাবিব পাৰে। কিন্তু তই তাইৰ সৈতে সুৰ মিলাবি কিয়? নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে মানুহে যিকোনো কাম কৰিব পাৰে, অকল মাৰপিটে নহয়, তুমি মাৰি পেলাবও পাৰে। দেৱী সহযোগ কৰিলে ৰজনীগন্ধা পান মছলা, ইণ্ডিগো ফ্লোৰ কোট পেইণ্ট।